এতিয়া চক মই সদায় কওঁ যে বদৰুদ্দিন আজমল এটা ৰূপক আমাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন এজনেই ব্যক্তি আমাৰ কাৰণে দুজন ব্যক্তি নহয় কাৰণ যিটো ৰাজনীতি বদৰুদ্দিন আজমলে কৰে একেটা ৰাজনীতি আন নেতাসকলে একেটা ৰাজনীতিয়ে কৰে এইবাৰ ইলেকশ্যনত 10 লাখ ভোটত ধুবুৰীত কংগ্ৰেছ দলৰ বিজয়ে এটা অহনি সংকট কঢ়িয়াই আনিছে যে মানুহ কিমান সাম্প্ৰদায়িক হ'ব পাৰে আপোনালোকে যদি যিকোনো হিন্দু পুলিং বুথত যায় যোৰহাট তাৰ প্ৰমাণ যে হিন্দু মানুহে বিজেপিকো দিছে হিন্দু মানুহে কংগ্ৰেছকো দিছে তাৰ মানে যিটো আমাক কৈ থকা হয় যে সাম্প্ৰদায়িকতাবাদী বিজেপিয়ে কৰে এইবাৰ ইলেকশ্যনত তাৰ ৰিভাৰ্স ৰূপটো আপোনালোকে দেখা পালে যে মুছলিম সিট এটা তাতে এটাও বিজেপিয়ে ভোট পোৱা নাই ইউডিএফৰ মুছলিম ভোটখিনি ক'ত গৈছে কংগ্ৰেছলৈকে গৈছে তাৰ মানে কংগ্ৰেছ 100% এতিয়া মুছলিমৰ ৰাইজৰ সমৰ্থন প্ৰাপ্ত কংগ্ৰেছ এটাই দল আগতে আমি সাম্প্ৰদায়িক দল বুলি আজমলক কৈছিলো এতিয়া সাম্প্ৰদায়িক শক্তিখিনিৰ ভোট গোটেই কংগ্ৰেছলৈকে গুচি গ'ল এতিয়া সাম্প্ৰদায়িক দল অসমত দুটা নাই এতিয়া সাম্প্ৰদায়িক দল অসমত এটাই থাকি গ'ল যে কংগ্ৰেছলৈকে গোটেই মুছলিম মানুহৰ ভোটটো শিফট হৈ গ'ল আৰু ধুবুৰী বৰপেটা নগাঁও এইবিলাক জায়গাত মুছলিম পুলিং বুথত ইন 80% 85% পুলিং বুথত ইণ্ডিপেণ্ডেণ্ট এজনেও ভোট পোৱা নাই ইউডিএফেও বহুত জায়গাত ভোট পোৱা নাই তাৰ মানে ইলেকশ্যনটো কিমান পলাৰাইজ আৰু ধ্ৰুৱীকৰণ হৈছে কিমান কমিউনেল হৈছে কিন্তু আমাৰ হিন্দু মানুহে সকলোকে ভোট দিছে যাক যেনেকে পায় আজি গুৱাহাটীত মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে কিন্তু তাৰে 1.5-2 লাখ ভোট অকল এটা সমষ্টিৰ পৰা আহিছে অকল সমৰীয়া সমষ্টিতেই 2 লাখ ভোট পাইছে নতুনকৈ যেটো সমৰীয়া গঠিত হৈছে এটা সমষ্টিতে ইমান ভোট পাইছে কোনো বিজেপিও পোৱা নাই কোনেও পোৱা নাই এটা সমষ্টিত এটা বিশেষ বৰ্গই মই নামে কৈ দিছো যে মুছলিম মানুহখিনিয়ে মাত্ৰ এটা পাৰ্টিতে ভোট দিছে কিন্তু তাতো অৰুণোদয় পাইছে তাতো প্ৰধানমন্ত্ৰীৰ ঘৰ হৈছে তাতো ৰাস্তা হৈছে তাৰ মানে ডেভেলপমেন্টটো ইলেকশ্যনত কনসিডাৰেচন নাছিল ইলেকশ্যনত কনসিডাৰেচনটো আছিল যে ধৰ্ম আৰু এনেকুৱা ঘটনা অসমত আগত হোৱা নাই এইবাৰ এটা বহুত মানুহে আমাৰ ইয়াৰে কিছুমান বুদ্ধিজীৱী হিচাপ মুৰাই গুৱাহাটীত 4 লাখ ভোট পাই গ'ল কিন্তু কোনেও ভিতৰত যোৱা নাই যে 4 লাখ ভোটৰ 2 লাখ ভোটে সমৰীয়াৰ পৰা আহিছে বাকি 10,000 15,000 ভোট মুৰে গাড়ীগাঁও সমষ্টি গাড়ীগাঁৱৰ পৰা আহিছে আপুনি যদি চাই আমি আপোনালোকে যদি মীৰা বৰঠাকুৰৰে ভোটটো যদি হিচাপ কৰে জাস্ট একাডেমিক ইন্টাৰেষ্টত কৈছো গুৱাহাটী লোকসভা সমষ্টিত 4,20,907টা মুছলিম মানুহৰ ভোট আছে তাৰে যদি 80%ও ভোট দিছে তানে মীৰা বৰঠাকুৰে পোৱা ভোটৰ 3 লাখে এটা সম্প্ৰদায় with 40% Muslim population in Assam অহা দিনবিলাকত অসমৰ পৰিবেশ কেনেকুৱা হ'ব পাৰে আমাৰ ইয়া বুদ্ধিজীৱীবিলাকে ভাবি আছে অজিত ভূঞাৰ ভোটটো পাইছে মীৰা বৰঠাকুৰ নাম হয় মীৰা বৰঠাকুৰ ভাবিছে হিৰেন গোহাঁই কোৱা কাৰণে অসমীয়া মানুহে ভোট দিছে কিন্তু মুৰে জালুকবাৰীত মই দেখিছো যিমান কেইটা ভোট পাইছে গোটেই কেইটা এটা বিশেষ কমিউনিটি আৰু হিন্দু মানুহ যেটো কমিউনেল নহয় আমাৰ পুলিং বিটবিলাকত 10-15 পাইছে কিন্তু সেই মুছলমান পুলিং বুথত অৰুণোদয়ও কাম কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাও কাম কৰা নাই ৰেশনেও কাম কৰা নাই ৰাস্তায়ও কাম কৰা নাই এক জায়গাত ভোট দি দিছে অথচ হিন্দু মানুহে যদি এক জায়গাত দিলেতে লগে লগে কৈ দিলেতে এটা সাম্প্ৰদায়িক সেই কাৰণে ৰকিবুল হুছেইনৰ জিকাৰ মাৰ্জিন হৈছে 10 লাখ বুলে নহয় মানুহজন বহুত পপুলাৰ সদায় তাতে কাম কৰি থাকে নিজৰ সমষ্টিত ইমান পোৱা নাই সামুগুৰিত নোপোৱা ভোটো ধুবুৰীত পাইছে তাৰ মানে তেওঁ পোৱা কাৰণে মই ভাল পাইছো এটোলৈ কোনো অসুবিধা নাই কিন্তু ধ্ৰুৱীকৰণ কোনে কৰিছে কথাই কথাই যে বিজেপি সাম্প্ৰদায়িক বুলি লিখি দিয়ে আমাৰ মানুহখনে এনালাইসিস নকৰাকৈ সাম্প্ৰদায়িকতাটো ক'ত আছে এইখিনি যদি আলোচনা কৰিব পাৰো
অসমৰ ভৱিষ্যত ভাল মই ডিলিমিটেশন কৰি এবাৰ কিবা কিবি কৈ ৰখাইছো কিন্তু আদাৰৱাইজ অসমক ৰখুৱাৰ কোনো সংজ্ঞা নাই অসমৰ ভৱিষ্যত যদি এই আৰু 5-10 বছৰ আমি কোঠ মাৰি যদি ৰাখি আছো আদাৰৱাইজ উইথ 40 এতিয়াতো 21ৰ পপুলেশন উলোৱা নাই 21ৰ পপুলেশন উলালে আই থিংক অসমত মুসলিম পপুলেশন উইল বি 40% সো ৰখাৰ কোনো উপায় নাই যদি তেওঁলোক ধৰ্মনিৰপেক্ষ হলেতেন তেতিয়ালে প্ৰবলেম নাছিল কোনো পাৰ্টিকে ভোট নিদিয়ে ইন্ডিপেন্ডেন্টকো ভোট নিদিয়ে কাকো নিদিয়ে একফালে মাৰি দিয়ে জেডপিসি এপি পঞ্চায়ত গুটেখিনি হ'ব গাঁও পঞ্চায়ত হ'ব মেম্বাৰ হ'ব ওয়াৰ্ড প্ৰথম হল ওয়াৰ্ডৰ পিছত জিপিৰ পিছত এপিৰ পিছত জিলা পৰিষদ এই গুটে চেইনটো ডিলিমিটেশন হয় সংখ্যা কমা বঢ়া নহয় কাৰণ জনসংখ্যা একে আছে গতিকে জনসংখ্যাৰ তাগিদাত যদি অলপ বঢ়াব লাগে বঢ়াব পাৰিব কিন্তু কমুৱাৰ কথাটো অহা নাই কাৰণ জনসংখ্যাটো কমি যোৱা নাই কিন্তু বিডিও অফিস আমাৰ যেটো বিডিও অফিস আগত আমাৰ জিলাসমূহত আছিলে সমষ্টি পুনৰ্গঠনৰ কাৰণে এতিয়া আগতে এভাৰেজ এটা সমষ্টিত দুটা বিডিও অফিস আছিল এতিয়া বিডিও অফিস কৰবাত এটা হ'ব কৰবাত দুটা হ'ব কৰবাত তিনটাও হ'ব আগতে কৰবাত নাছিলো কিন্তু আমাৰ এইবাৰ বিডিও অফিস খিনিও যাতে প্ৰত্যেক পঞ্চায়ততে এটা কোড হ'ব যেনেকৈ আজি আমাৰ কামৰূপত গুৱাহাটী টাউন অকল সোণাপুৰ খিনি গাঁও আছে গতিকে সেইখিনিৰ কাৰণে এটা হ'ব ধৰ নগাঁও এটা সদৰ সমষ্টি ম্যাক্সিমাম জায়গা নগাঁও টাউনত আছে কিন্তু অলপ গাঁও ৰখি গৈছে তেওঁলোকৰ কাৰণে এটা বিডিও অফিস হ'ব কিন্তু নগাঁওৰ লগত বৰহমপুৰটো যোগ নহয় যি হ'ব নগাঁওতে হ'ব সৰু হওক ডাঙৰ হওক অফিসটো নগাঁওতে থাকিব আৰু নগাঁওৰ মানুহৰ কাৰণে হ'ব বৰহমপুৰটো বৰহমপুৰৰ কাৰণে হ'ব আধা বৰহমপুৰ আধা নগাঁও নহয় এই গুটেইখিনি আমি আগষ্টৰ 30 তাৰিখৰ ভিতৰত কৰি পেলাম জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত আৰু সমান্তৰালভাৱে ব্লক অফিস এইখিনি আমাৰ 30 আগষ্টৰ ভিতৰত হৈ